নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম সেবাৰ ক্লাছ 9ৰ যিখন ইংলিছৰ কিতাপ আছে ইংলিছৰ টেক্সট বুক আছে তাৰ পৰা এটা পয়েম আলোচনা কৰিবলৈ লৈছোঁ পয়েমটোৰ নাম হৈছে দ্য লেক আইল অফ ইনিছফ্ৰী দ্য লেক আইল অফ ইনিছফ্ৰী পয়েটৰ নামটো হৈছে উইলিয়াম বাটলাৰ ইয়েটছ আশা কৰোঁ ভিডিঅ'টোৱে তোমালোকক উপকৃত কৰিব দ্য লেক আইল অফ ইনিছফ্ৰী আচলতে এই কবিতাটোত কি বুজাইছে মানে যেতিয়া কবি ল'ৰালিকাল আছিল যেতিয়া কবি সৰু আছিল তেওঁ এনেকুৱা এটা জেগাত মানে আছিল যিটো মানে যিখিনি জেগাৰ পৰিৱেশটো এনেকুৱা আছিল যে চহৰৰ একেবাৰে প্ৰদূষণেৰে ভৰা তাৰপিছত কোলাহলপূৰ্ণ এনেকুৱা অৱস্থাৰ পৰা একেবাৰে মুক্ত আছিল ঠাইটুকুৰা য'ত কবিয়ে মনৰ অন্তৰৰ নিবৃত্ত কোণৰ পৰা শান্তি অনুভৱ কৰিছিল কবিতাটোত কি কৈছে আমি প্ৰথমে চাই লওঁ যিটো ওপৰৰ বক্সটো আছে বক্সটোত দিছে This well-known poem explores the poet's longing for the peace and tranquility for Innisfree, a place where he spent a lot of time as a boy. কি কৈছে এই মানে কবিতাটোত কবিয়ে ইনিছফ্ৰী ঠাইটুকুৰাৰ কথা কৈছে য'ত তেওঁ মানে তেওঁৰ শৈশৱৰ বহুতো সময় যিখিনি ঠাইত তেওঁ কটাইছে আৰু য'ত তেওঁ মনৰ পৰা শান্তি অনুভৱ কৰে সেনেকুৱা এখন ঠাইৰ বিষয়ে তেওঁ কবিতাটোত বৰ্ণনা কৰিছে তো ফাৰ্ষ্ট পেৰাগ্ৰাফটো কি কৈছে আমি চাই লওঁ I will arise and go now and go to Innisfree and a small cabin built there, a clay and wattles made. 9 bean rows will I have there, a hive for the honeybee, and live alone in the bee-loud glen. I will rise, মই উঠিম and go now আৰু এতিয়া যাম কলৈ যাম and go to Innisfree নামৰ এই যে ধুনীয়া ঠাইটুকুৰা আছে য'ত তেওঁ শান্তি অনুভৱ কৰে তাত যাব বুলি কৈছে and a small cabin built here আৰু কি কৰিম তাত গৈ এটা সৰু কোঠা এটা মোৰ কাৰণে সাজিম of clay বোকা and wattles made বোকা আৰু মানে কাঠ বুলিও আমি ক'ব পাৰোঁ বা আমি বাঁহৰ যিবিলাক কামি বনাই ঘৰ সাজোঁ সেইটো কামি বুলিও ক'ব পাৰোঁ বা কাঠ বুলিও ক'ব পাৰোঁ বোকা আৰু কাঠেৰে মই তাত এটা ঘৰ সাজিম 9 bean rows will I have there মই তাত কি কৰিম 9 শাৰী bean room a hive for the honey bees আৰু কি কৰিম hive for the honey bees মৌমাখিৰ যিবিলাক মৌজোল থাকে মানে সেই 9 beans আৰু মৌজোল যিখিনি আছে সেইখিনি খাই মই জীৱন নিৰ্বাহ কৰিম সেয়া খাই মই জীয়াই থাকিম and live alone in the bee-loud glade মানে হৈছে মুকলি ঠাই আৰু সেই মুকলি ঠাইখিনিত মই অকলে থাকিম আৰু তাত কেৱল মই শুনিম সেই যে মই মৌমাখিবিলাক পুহিম সেই মৌমাখিবিলাকৰ চিঞৰৰ বাহিৰে মই বেলেগ আৰু একো নুশুনো মানে কি কৈছে কবিয়ে উঠিব আৰু ইনিছফ্ৰী নামৰ সেই ঠাইটুকুৰালৈ যাব তাত তেওঁ এটা সৰু ঘৰ সাজিব এটা সৰু কোঠা সাজিব সেই কোঠাটো বোকা আৰু সেই বাঁহৰ কামি বা বাঁহৰ মাৰিৰে সাজিব আৰু কি কৰিব তেওঁ কি খাই জীৱন নিৰ্বাহ কৰিব মৌ আৰু যি তেওঁ 9 শাৰী বিন ৰুব সেই খাই তেওঁ জীৱন নিৰ্বাহ কৰিব আৰু তেওঁ সেই ঠাইটুকুৰাত অকলে থাকিব আৰু তাত তেওঁ কেৱল সেই মানে মৌমাখিৰ শব্দত বাহিৰে বেলেগ একো শুনিবলৈ নাপায় and I shall have some peace there আৰু কি থাকিব সেই ঠাইখিনিত তেওঁ বহুত শান্তি পাব for peace comes dropping slow কিন্তু সেই যেতিয়া শান্তি পাব সেই শান্তিবিলাক তেওঁৰ ওচৰলৈ একেবাৰে আহি নাযায় লাহে লাহে আহিব এটাৰ পিছত এটাকে শান্তিবিলাক তেওঁৰ জীৱনলৈ আহি থাকিব dropping from the veils of the morning এটা হ'ব কি যেতিয়া আমাৰ কি হয় ৰাতিপুৱাৰ আকাশখনত কেতিয়াবা যদি মেঘে ঢাকি ধৰে তেতিয়াহ'লে কি হয় সেইখন মানে এনেকুৱা দেখি যে
এজনী মানে তিৰোতাই এখন উৰণি লৈ আছে মানে সেই মেঘে ঢকা যিখন আকাশ তেওঁ দেখা পাব সেইখনে তেওঁৰ মনত শান্তি দিব টু ৱেৰ দ্য ক্ৰিকেট চিং ক্ৰিকেট মানে আমি ফৰিং বুলি ক'ব পাৰোঁ সেই ফৰিঙৰ নিচিনা যিবিলাক জীৱ আছে সেইবিলাকে যেতিয়া চিঞৰিব মানে ইয়াতে গান গাব বুলি কৈছে সেইটোৱে তেওঁৰ মনত আনন্দ দিব ডিয়াৰ মিডনাইটছ অল এ গ্লিমাৰ মিডনাইটছ মানে ৰাতি যিমানে মানে গভীৰ হ'ব বা যেতিয়া মাজনিশা আহিব সেই মাজনিশাৰ ৰাতিৰ যিটো উজ্জ্বলতা সেই উজ্জ্বলতাটোৱে তেওঁক মানে শান্তি দিব ৰাতিৰ উজ্জ্বলতা মানে কি ৰাতিৰ উজ্জ্বলতা দিব তৰাই সেই তৰাই যি উজ্জ্বলতা দিব সেই উজ্জ্বলতাই তেওঁক শান্তি দিব এণ্ড নুন এ পাৰ্পল গ্ল' আৰু দুপৰীয়াৰ যিটো এটা পাৰ্পল কালাৰৰ যিটো এটা উজ্জ্বলতা আহিব সেইটোৱে তেওঁৰ মনত আনন্দ দিব এণ্ড ইভিনিং ফুল অফ দ্য ইভিনিং ফুল অফ দ্য লিনেটছ উইংছ আৰু ইভিনিং সময়ত মানে আবেলিৰ সময়খিনিত এই লিনেটছ মানে ইয়াতে ব্ৰাউন কালাৰৰ এটা চৰাইৰ কথা কৈছে এই চৰাইটো যেতিয়া মানে চাৰিওফালে ঘূৰি ফুৰিব উৰি ফুৰিব সেইটো দেখি তেওঁৰ মনত আনন্দ লাগিব মানে কি বস্তুৱে আনন্দ দিব ৰাতিপুৱা যিটো কুঁৱলীয়ে ঢকা মানে কি মেঘে ঢকা যিখন আকাশ সেইখনে তাৰপিছত ফৰিঙৰ যিটো শব্দ চিঞৰ সেইটোৱে আনন্দ দিব ৰাতিৰ যিটো উজ্জ্বলতা সেইটোৱে আনন্দ দিব দুপৰীয়াৰ যিটো পাৰ্পল কালাৰৰ উজ্জ্বলতা সেইটোৱে তেওঁক আনন্দ দিব আৰু যে এই লিনেট চৰাইবিলাকে ইভিনিঙত যেতিয়া সেনেকৈ উৰি ফুৰিব তেতিয়া সেই সিহঁতে যেতিয়া উৰি ফুৰা দৃশ্যটো দেখিব সেইবিলাকে তেওঁৰ মনত আনন্দ দিব তো নেক্সট পেৰেগ্ৰাফটো আছে আই উইল এৰাইজ এণ্ড গ' নাও মই এতিয়া উঠিম আৰু যাম ফৰ অলৱেজ নাইট এণ্ড ডে মানে দিন আৰু ৰাতি সদায়ে মই যাম I will arise and go now. মই এতিয়া উঠিম আৰু যাম for always day and night সদায় দিন ৰাতি I hear the lake water lapping with low sound by the shore মই কি শব্দ শুনি থাকোঁ এই যে হ্ৰদৰ পানীখিনিয়ে যে পাৰত খুন্দা মাৰে সেনেকুৱা এটা যি শব্দ সেই শব্দটো মই দিনে ৰাতিয়ে শুনি থাকোঁ while I stand on the roadway or on the pavement gray যদিও মই ৰাস্তাৰে খোজকাঢ়ি গৈ থাকোঁ বা ফুটপাথেৰে খোজকাঢ়ি গৈ থাকোঁ আই হিয়াৰ ইট ইন দ্য ডিপ হাৰ্ট স্ক'ৰ মই কি কৰোঁ হৃদয়ৰ নিবৃত কোণৰ পৰা এই যে হ্ৰদৰ পানীখিনিয়ে পাৰত খুন্দা মৰাৰ বা শিলত খুন্দা মৰাৰ যিটো শব্দ সেইটো শুনিবলৈ পাওঁ ফাৰ্ষ্ট পেৰেগ্ৰাফটোত কি কৈছে যে কবিয়ে ইনিস্পি নামৰ সেই প্ৰাকৃতিক ঠাইখনলৈ যাব তাত তেওঁ এটা ঘৰ সাজিব বোকা আৰু কাঠেৰে এটা ঘৰ সাজিব নহাৰি তেওঁ বিন ৰুব আৰু তেওঁ তাত সেই বিন আৰু মৌ জোল খাই তেওঁৰ জীৱিকা নিৰ্বাহ কৰিব এণ্ড তাত তেওঁ অকলে থাকিব কেৱল সেই মৌৰবিলাকৰ শব্দহে তেওঁ শুনিবলৈ পাব আৰু নেক্সট তেওঁ কি কৰিব তেওঁৰ মনত শান্তি পাব কোনবিলাক বস্তুৰ পৰা যে ৰাতিপুৱা মেঘে যেতিয়া আকাশখন ঢাকি ধৰে সেইটো দেখি তেওঁ মনত শান্তি পাব যেতিয়া ফৰিংবিলাকে চিঞৰে সেইবিলাক দেখি তেওঁ শান্তি পাব যেতিয়া মাজৰাতিৰ যিটো উজ্জ্বলতা সেইটোৱে তেওঁক মনত শান্তি দিব দুপৰীয়াৰ যিটো পাৰ্পল কালাৰৰ উজ্জ্বলতা সেইটোৱে তেওঁক মনত শান্তি দিব আৰু আবেলি সময়ত যেতিয়া লিনেট পক্ষীবিলাকে চাৰিওফালে উৰি ফুৰিব সেইটোৱে তেওঁক মনত শান্তি দিব নেক্সট পেৰেগ্ৰাফটোত কৈছে যে তেওঁ উঠিব আকৌ সেই ইনিস্ফ্ৰী নামৰ ঠাইটুকুৰালৈ যাব তাত তেওঁৰ মনত শান্তি পাব কি শুনি শান্তি পাব আৰু তেওঁ দিন ৰাতিয়ে কি শুনি থাকে যিটো শুনি তেওঁ শান্তি পায় সেইটো হৈছে হৃদয়ৰ নিবৃত কোণৰ পৰা সেইটো হৈছে যে যেতিয়া হ্ৰদৰ পানীবিলাকে পাৰত যেতিয়া খুন্দা মাৰে বা শিলত যেতিয়া খুন্দা মাৰে তেতিয়া যিটো শব্দ হয় সেইবিলাক শুনি তেওঁ মনত বৰ আনন্দ অনুভৱ কৰে আজিলৈ এইখিনিয়ে ধন্যবাদ